ভাগৱতক আমি বাংময় মূৰ্তি বুলিহে প্ৰতিষ্ঠা কৰিছোঁ, কেৱল গ্ৰন্থ বুলি তাত আমি প্ৰতিষ্ঠা কৰা নাই। আমি যদি কোনোবাই গ্ৰন্থ বুলি প্ৰতিষ্ঠা কৰি সেৱা লওঁ, সেই সেৱা অথলে যাব। সেয়া ব্ৰহ্ম, সেয়া সাক্ষাৎ বাংময় মূৰ্তি, এই ভাবিহে আমি তাত সেৱা জনাইছোঁ। এই ভাগৱতৰ যি দ্বাদশ স্কন্ধ আছে, সেই দ্বাদশ স্কন্ধৰ কথাবিলাক যদি আমি আলোচনা কৰি চাওঁ, আমাৰ সমাজ জীৱনত তাৰ সম্পৰ্ক আছে। আৰু আমি সেই ভাগৱতৰ দ্বাদশ স্কন্ধৰ যোগেদি আমাৰ সমাজ জীৱনৰ আমি শিক্ষাবিলাক লাভ কৰিব পাৰোঁ। অৰ্থাৎ যি শিক্ষাৰে শিক্ষিত হৈ আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব পাৰোঁ। কেনেকৈ চাওঁ, আমি যদি প্ৰথম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলত কি পাম? প্ৰথম স্কন্ধৰ মূলত আছে পৰীক্ষিতৰ আখ্যান। তাত আছে নাৰদ আৰু পৰীক্ষিতৰ কাহিনীৰ কথা। আৰু সেই প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাদৰ কথা। সেই প্ৰথম স্কন্ধত আছে সুখ পৰীক্ষিত সংবাদৰ কথা। সেই পৰীক্ষিতৰ কাহিনী আমাক কি শিক্ষা দিছে চাওঁ। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতক ৰাজ্যভাৰ চমজাই তেওঁ স্বৰ্গলৈ গুচি গ'ল, তেতিয়া পৰীক্ষিতে সুন্দৰকৈ ৰাজ্য চম্ভালিবলৈ ল'লে। এদিন তেওঁ বাহিৰলৈ ওলাই যোৱাৰ মন মেলিলে, আৰু বাহিৰলৈ ওলাই গৈ দেখিলে এটা অদ্ভুত কাৰ্য। কি কাৰ্য? এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেতিয়া পৰীক্ষিতৰ কৌতূহল জন্মিলে, ওচৰলৈ গ'ল। তেতিয়া তেওঁ দেখিলে প্ৰহাৰ কৰাই নহয়, সেই ষাঁড় গৰু 4টা খুৰাৰ প্ৰহাৰ কৰোঁতে কৰোঁতে 3টা খুৰা ভাঙি পেলালে। এটা খুৰাত ষাঁড় গৰুটো তেতিয়া বৰ্তি আছে। আৰু তাকে দেখি বিকলাংগ অৱস্থা দেখি কাষতে থকা এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈ আছিলে। পৰীক্ষিতৰ আৰু কৌতূহল জাগিলে, সন্মুখলৈ গ'ল। তেতিয়া তেওঁ সাধনাৰে গম পালে সেই ষাঁড় গৰুটো সাধাৰণ ষাঁড় গৰু নহয়, ধৰ্ম। আৰু কান্দি থকা গাইজনী সাধাৰণ গাই গৰু নহয়, পৃথিৱী। তেতিয়া সাধনাৰে সেই পৰীক্ষিতৰ 4টা খুৰা আকৌ সংযোগ কৰি দিলে। ধৰ্মৰ 4টা খুৰা কি? সত্য, শৌচ, তপ, দয়া। এই যে দুষ্ট মানুহজনে মাৰোঁতে মাৰোঁতে ভাঙিছিলে, সত্য, শৌচ, তপ, দয়া 3টা ভাঙিলে, সত্যত মাত্ৰ ধৰ্ম সেই সময়ত বৰ্তি আছিলে। তেতিয়া যেতিয়া পৰীক্ষিতে সেই 4টা খুৰা সংযোগ কৰি দিলে, ধৰ্মই সেই পুনৰ আগৰ অৱস্থা ঘূৰাই পালে। তেতিয়া পৃথিৱীও সান্তনা লাভ কৰিলে। আৰু তেতিয়া পৰীক্ষিতে দুয়োকে সম্বোধি ক'লে, তোমালোকে আৰু মই থকা অৱস্থাত বিকলাংগ অৱস্থা পাব নালাগে, তোমালোক স্বস্থানলৈ গুচি যোৱা। তেওঁলোকক বিদায় দিলে। বিদায় দিয়াৰ পিছত পৰীক্ষিত গৈ সেই দুষ্ট মানুহজনৰ সন্মুখত উপস্থিত হ'ল। পৰীক্ষিতে দুষ্ট মানুহজনৰ সন্মুখত উপস্থিত হৈ ক'লে, কোন তুমি? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? মানুহজনে গম পালে সখা গৰা ধৰা অধিপতি ৰজা পৰীক্ষিত। চিনি পালে। তেতিয়া তেওঁ লাহেকৈ মাত লগালে, মহাৰাজ, মই কলি, মোৰ নাম কলি। তেতিয়া পৰীক্ষিতে ক'লে, তুমি যদি সঁচাকৈ কলি, তোমাক মই ধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। কঁকালৰ পৰা তৰাল উলিয়াই ল'লে, ক'লে মই তোমাক প্ৰাণে বধ কৰিম। তেতিয়া কলিয়ে কান্দি কাটি পৰীক্ষিতক অনুনয় বিনয় কৰি ক'লে, মহাৰাজ, আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি আশ্ৰয় লয় আপুনি তেওঁক আশ্ৰয় দিয়ে, শৰণ দিয়ে। মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী। আপুনি মোক প্ৰাণে নামাৰিব, আপুনি মোক ৰক্ষা কৰক। আৰু আপুনি যদি মোক প্ৰাণে মাৰে, আপোনাৰ এই শৰণাগত পালক খ্যাতিটো নোহোৱা হৈ যাব। সেয়ে আপুনি কোনো কাৰণতে মোক প্ৰাণে মৰাৰ চেষ্টা নকৰিব। তেতিয়া অকণমান সময় পৰীক্ষিতে ভাবিলে যে ইয়াক বধ কৰাটোৱে মোৰ নীতি, কাৰণ ইয়াক বধ নকৰিলে মোৰ গোটেই ৰাজ্যত তাৰ স্বভাৱেৰে মোৰ নগুণাকুতি কৰিব। তাৰপিছত তেওঁ মনত পৰিলে কলিৰ সমস্ত কথাই বেয়া যদিও তাৰ মাজতে দুই এটা ভাল কথাও আছে। কলি যুগত যদি মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে, কিবা কাৰণত যদি ভাল কাম কৰিম বুলিও সংকল্প লয়, তেওঁ বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ,
কলিযুগৰ মানুহৰ এইকণ উপায়ে নোহোৱা হৈ যাব। সেইকাৰণে কলিযুগৰ মানুহৰ প্ৰতি দয়া প্ৰৱক হৈ কলিক বধ কৰাৰ পৰা পৰীক্ষিত নিৰস্ত হ'ল, অস্ত্ৰখন কঁকালত সোমোৱাই থ'লে। তেতিয়া কলিক ক'লে, বেছ কলি, তোমাৰ বাবে বাৰু মই তোমাক প্ৰাণদান দিলোঁ, মই বধ নকৰোঁ, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া আকৌ কান্দি কাটি কলিয়ে ক'লে, মহাৰাজ আপুনি শশা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই ক'লৈ যাম, আপুনি মোক ক'ৰবাত অকণমান ঠাই দিয়ক। প্ৰথমতে কিন্তু পৰীক্ষিত মান্তি হোৱা নাছিল, কিন্তু বহুত কাকতি মিনতি কৰাৰ পিছত পৰীক্ষিতে পিছত কলিক সম্বোধি ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, মই তোমাক থাকিবলৈ বাৰু ঠাই দিম, কিন্তু দিমহে দিম, মোৰ পোনপটীয়া স্থানত সোঁবাটে যোৱা স্থানত তুমি থাকিব নোৱাৰা, যিটো বেকাকৈ যোৱা অবাটে যোৱা পথ তুমি তাত থাকিবা। কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক য'তেই দিয়ে মই তাতেই শান্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, মই তোমাক তেতিয়াহ'লে প্ৰথমতে সেইখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত সদায় মদ্যপান হৈ থাকে, যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় জুৱা খেল হৈ থাকে। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত সদায় পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হৈ থাকে। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণী হত্যা কৰা হয়। কলি আকৌ মাত লগালে, মহাৰাজ, তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ এখন আৰু বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, তথাপি মহাৰাজ, মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান চাওক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা। সেই সংকীৰ্ণ ঠাইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। তাৰপিছত কলি আকৌ ক'লে, মহাৰাজ, মই আপোনাক আৰু আমনি নকৰোঁ, আৰু অকণমান যদি পাৰে মোক বহল ঠাই উলিয়াই দিওঁ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ সঁচাকৈ এখন বহল ঠাই উলিয়াই দিছোঁ, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতত থকা স্থানত থাকিবা। এইদৰে পৰীক্ষিতে কলিক স্থান দিলে আৰু লগে লগে ভাগৱতৰ যোগেদি আমাক সতৰ্ক কৰি দিলে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে, তেতিয়াহ'লে তাৰ জীৱনলৈ দুৰ্দশা নামি আহিব, অকাল মৃত্যু কেতিয়াবা হয়তো সম্ভৱ হ'ব পাৰে। তাৰ উদাহৰণ যদুবংশ। যদুবংশ কৃষ্ণৰ বংশ, কৃষ্ণই পৰমায়ুস লাভ কৰিলে, সেইকাৰণে স্বইচ্ছাৰে বৈকুণ্ঠলৈ গতি কৰিছে। কিন্তু তেওঁৰে বংশধৰ হৈ যদুবংশই পূৰ্ণ আয়ুস পোৱাটো দূৰৰ কথা, অকালতে মৃত্যুক বৰণ কৰিলে, ভাই ভাতৃক হানি খুচি হত্যা কৰিলে। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। তাৰমানে তেওঁলোকে এনেদৰে মদিৰা পান কৰিছিল, তেওঁলোকৰ বিবেকৰ বিচাৰ নোহোৱা হৈছিল, হৃদয়ৰ অনুভূতিৰ দুৱাৰখন বন্ধ হৈ গৈছে। সেয়ে আমাক কোৱা হৈছে, যি কলি থকা এই মদ্যপান স্থানক সৰ্বাধিক গুৰুত্ব দিব, তাৰেই কেৱল ধ্বংস নহয়, পৰিয়ালটোলৈও ধ্বংস নামি আহিব, সমাজলৈও ধ্বংস নামি আহিব। গতিকে আমাক পৰীক্ষিতৰ সেই আখ্যানটোৰে সেইটো আমাক সতৰ্ক কৰি দিছে যে আমি কোনো কাৰণতে কলি থকা স্থানত যাতে প্ৰশ্ৰয় নিদিওঁ। তাৰপিছত জুৱা খেলত কলি থাকে, তাৰো পৰিণতি ধ্বংস। উদাহৰণ কুৰুকুল। কৌৰবংশ অকালতে ধ্বংস হ'ল, 100জন পুত্ৰ অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। কাৰণ তেওঁলোকে জুৱা খেল খেলিছিলে। খেলটো বেয়া নহয়, আজিতো সকলোৱে জানে, আন্তৰ্জাতিক ক্ষেত্ৰত খেলৰ যিটো মহিমা আছে, কাৰো লগত তুলনা কৰিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীয়ে খেলৰ যোগেদি কিমান প্ৰতিভাৰ পৰিচয় দিছে আপোনালোক সকলোৱে জানে। সকলোতে খেলৰ সেই স্পৃহা আছে, গুৰুত্ব আছে। খেল আমাক লাগিবই, আৰু যি খেলে আমাক শাৰীৰিক মানসিক ভাৰসাম্যতা ৰক্ষা কৰাত আমাকো সহায় কৰে, স্বাস্থ্যৱন্ত কৰি তোলে। কিন্তু খেল বেয়া হ'ব তেতিয়া যিখন খেল পণলৈ ৰূপান্তৰিত কৰা হ'ল। সেইখন খেলৰ প্ৰতিহে আমাক সাৱধান কৰি দিছে, সেইখনকে জুৱা খেল বুলি কৈছে। আৰু
কৌৰৱ বংশই জুৱা খেলত প্ৰাধান্য দিছিল আৰু জুৱা খেলত প্ৰাধান্য দিয়াৰ কাৰণেই তেওঁলোকৰ হিতাহিত জ্ঞান লোপ পালে কাৰণ সেই জুৱা খেলত কলি থাকে তেওঁলোকৰ বিবেকৰ বিচাৰ নোহোৱা হ'ল আৰু নহ'লেনো চাওকচোন একবস্ত্ৰা ৰজস্বলা এগৰাকী নাৰীক গুৰু সমক্ষে বহি থকা সমাজখনলৈ টানি আনিব লাগে নে নালাগে তেওঁলোকৰ সেই কোনো চিন্তা নোহোৱা হ'ল গতিকে জুৱা খেলে কেনেকৈ মানুহৰ হিতাহিত জ্ঞান নোহোৱা কৰে ই তাৰ উদাহৰণ ঠিক তেনেকৈ পৰশ্ৰী হৰণৰ কাৰ্য কৰি থাকে তাৰো পৰিণাম ধ্বংস তাৰ উদাহৰণ ৰাৱণ ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল তেওঁতো নিজে ধ্বংস হ'লেই স্বৰ্ণলংকাও ধ্বংস হ'ল ৰামে শৰেৰে যদিও ৰাৱণক বধ কৰিছে তেতিয়া খেদ প্ৰকাশ কৰি দুখ কৰি তেওঁৰ ধৰ্মপত্নী মন্দোদৰীয়ে কৈছিল পুৰা ইন্দ্ৰিয়ং জিত্তা জিত্তা ত্ৰিভুৱনম তয়া পুৰণি কালত তুমি ইন্দ্ৰিয়বিলাকক বশ কৰাৰ কাৰণে গোটেই ত্ৰিভুৱন জয় কৰিব পাৰিছিলা কিন্তু আজি ওলোটাই তোমাৰ দেহ প্ৰাণ মন ইন্দ্ৰিয়ৰ হাতত এৰি দিলা যাৰ কাৰণে ইন্দ্ৰিয়বিলাকে তোমাক ওলোটাই আজি বশ কৰিলে ৰামৰ খৰ নিমিত্ত মাত্ৰ চাও আকৌ কৈছোঁ ৰাৱণে সেই কাৰ্য কৰাৰ কাৰণে তেওঁ নিজেতো ধ্বংস হ'লেই গোটেই স্বৰ্ণলংকাখন ধ্বংস হ'ল ঠিক সেইদৰে আমাৰ পৰিয়ালটো যদি তেনেকুৱা চিন্তা আহে নিজৰটো অৱনমিতৰ অৱস্থা আহিবই ঘৰখনলৈ দুৰ্যোগ নামি আহিব পৰিয়াললৈ দুৰ্যোগ নামি আহিব তাৰপিছত কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব তাতো কলি থাকে বুলি কোৱা হৈছে তাৰো পৰিণতি দুৰ্দশা নামি অহাৰ কথা কৈছে তাৰ উদাহৰণ দশৰথে যিদিনাখন শব্দভেদী বাণ মাৰি যিটোক আজি মিছাইল ক্ষেপণাস্ত্ৰ বুলি কৈছে সিন্ধুক বধ কৰিলে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিল তেওঁ কান্দি কাটি অকালতে মৃত্যুবৰণ কৰিলে তাৰপিছত কলি থকা স্থান দিছিল প্ৰচুৰ সোণৰ মাজত তাৰ প্ৰতিও আমাক সাৱধান কৰি দিছে সোণ মানে বেয়া নহয় আপুনিও সোণ পিন্ধিব আমিও সোণ পিন্ধিম আমি সকলোৱে সোণৰ অলংকাৰ ব্যৱহাৰ কৰিম বিয়া সবাহত আমাক সোণ লাগিব কিন্তু সোণ বেয়া হ'ব তেতিয়া যি সোণ আপুনি ভগৱন্তৰ কাৰ্যত কেতিয়াও ব্যৱহাৰ কৰা নাই ভগৱন্তক অৰ্পণ কৰা নাই সেই সোণৰ মাজত কলি থাকিব বুলি কৈছে জুইত পুৰিলে আমি কওঁ সোণ শোধিত হয় নহয় জুইত পুৰিলে সোণ চিকমিকিয়াহে হয় চিকচিকীয়াহে উজ্জ্বল হয় কিন্তু প্ৰকৃত ভগৱন্তৰ চৰণত সোণ অৰ্পণ কৰিলেহে সোণ শোধিত হয় সেই শোধিত সোণ আপুনি ব্যৱহাৰ কৰক তেওঁৰ চৰণত অৰ্পণ কৰি আপুনি ব্যৱহাৰ কৰক প্ৰচুৰ সোণ সংগ্ৰহ কৰক তাত কোনো আপোনাৰ ক্ষতি হ'ব নোৱাৰে তাত কলিয়ে বৰপীৰা পাৰি বহিব নোৱাৰে কিন্তু তাকে নকৰি আপুনি সমস্ত প্ৰভুলৈ পিঠি দিলে আপোনাৰ নিজৰ আত্ম ইন্দ্ৰিয় চৰিতাৰ্থৰ কাৰণে প্ৰচুৰ সোণ সংগ্ৰহ কৰি আপোনাৰ কামত আপুনি লগাইছে তাত কিন্তু কলিয়ে বৰপীৰা পাৰি বহিব গতিকে সেয়ে আমাক সেইটোৰ প্ৰতি সাৱধান কৰি দিছে যে আমি সোণ বহুত সংগ্ৰহ কৰিম দোষ নহয় ভগৱন্তক অৰ্পণ কৰি ল'ম শোধন কৰি ল'ম তাৰপিছত আমি নিজে ব্যৱহাৰ কৰিম তাৰপিছত দুখৰ মাটিৰ সীমাৰ মাজত কলিক থাকিবলৈ ঠাই দিছে তাৰ পৰিণতিৰ কথা আপোনালোকে জানেই দেখাত নিশকতীয়াডাল সীমা সেইটোকে লৈ কিমান কাজিয়া লাগে অস্ত্ৰাঘাত কৰিবলৈ ইজনে সিজনক কুণ্ঠাবদ্ধ কৰে দেখাত সৰু কথা এটা কিন্তু সেইটোৱে প্ৰমাণ কৰি দিছে যে ভূমি সম্পত্তি লোভনীয় বস্তু আৰু ভূমিৰ কাৰণেতো কুৰুক্ষেত্ৰ সমৰ হ'ল গতিকে সেই শিক্ষা আমাৰ সন্মুখত আছে তাৰপিছত যদি আমি একেটা ভুলেই কৰোঁ সেই ভূমিয়ে আমাকো কুৰুক্ষেত্ৰ সমৰৰ দৰে অৱস্থালৈ লৈ যাব গতিকে তাৰ প্ৰতি আমাক সতৰ্ক হ'বলৈ কৈছে যিহেতু সেই দুঘৰৰ মাটি সীমাৰ মাজত সেই ভূমিত কলি থাকে গতিকে কলিৰ স্বভাৱৰ পৰা আমি হাত সাৰিবৰ কাৰণে তাৰ প্ৰতি সতৰ্ক দৃষ্টি দিব লাগিব তাৰপিছত শেষত দিয়া হৈছিল গৃহস্থ ঘৰৰ পঞ্চখোনা পাতক থকা স্থানত কলি থাকে এই পঞ্চখোনা পাতক কি চুল্লি কুন্দনি পেখনি মাৰ্জনী উদক কুম্ভ যিটো চৌকা ৰন্ধনশাল সেইটোক চুল্লি বুলি কোৱা হৈছে যিটো খুন্দোৱা কাৰ্য আগতো ঢেঁকীশাল আজিকালি গ্ৰাইণ্ডাৰ মেচিন আহিছে তাক কুন্দনি বুলি কৈছে
তাৰপিছত পেখনি আগৰ আমাৰ সত্ৰতে আছিলে মাডালা জাতখন, এতিয়াতো গ্ৰাইণ্ডাৰ মেচিনে তাৰ ঠাই দখল কৰিছে, তাক পেখনি বুলি কৈছে। তাৰপিছত ঝাৰু সূতা বাহনিৰ আপুনি যি ঠাই সাৰিছে তাক মাৰ্জনী বুলি কৈছে। আৰু উদক কুম্ভ, পানী উতলি থকা ডেকটো হওক, ডেক্সি হওক, চচপেন হওক, আপুনি পানী উতলাবই লাগিব, নহ'লে আপুনি চাহ পানীও খাব নোৱাৰে, গাও ধুব নোৱাৰে, ৰন্ধন প্ৰকৰণ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, আপোনাক উদক কুম্ভটো লাগিবই। কিন্তু এই পঞ্চস্থান গৃহে ব্যৱহাৰ কৰোঁতে কি হয়, ইয়াতে অজ্ঞাতে বিভিন্ন তাত কীট পতংগ যায়, সেই পাতকৰ ভাগ গৃহী ঘৰলৈ সোমাই আহে। তাকেই পঞ্চকোণা পাতক বুলি কৈছে। খুন্দোৱা কাৰ্যতো পাতক সৃষ্টি হ'ব পাৰে, আৰু পিছোৱা কাৰ্যটো সৃষ্টি হ'ব পাৰে, ৰন্ধনশালতো সৃষ্টি হ'ব পাৰে, মাৰ্জনীটো সৃষ্টি হ'ব পাৰে, উদক কুম্ভটো সৃষ্টি হ'ব পাৰে। আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক ব্যৱস্থা দিয়া হ'ল কি? পঞ্চযজ্ঞ। গৃহী লোকে যেতিয়া পঞ্চযজ্ঞ নিষ্ঠাৰে সদায় কৰিব, তেওঁ পঞ্চকোণা পাতকৰ পৰা মুক্তি লাভ কৰিব। সেই পঞ্চযজ্ঞ কি? ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞ, দেৱযজ্ঞ, ভূতযজ্ঞ, মনুষ্যযজ্ঞ। এই যে এতিয়া অকণমান পিছতে যে ভাগৱত আপোনালোকে কীৰ্তন কৰিব, শ্ৰৱণ কৰিব, এয়া ব্ৰহ্মযজ্ঞ। অৰ্থাৎ অধ্যয়নং অধ্যাপনং ইতি ব্ৰহ্মযজ্ঞ, পিতৃযজ্ঞস্তু তৰ্পণম, হোম দৈব বলিৰ ভূতো, নিজযজ্ঞস্তু অতিথি পূজনম। যেতিয়া আমি আকৌ কৈছোঁ অধ্যয়ন অধ্যাপনা কাৰ্যত থাকিব ব্ৰহ্মযজ্ঞ, ভাগৱত কীৰ্তন কৰাটো ব্ৰহ্মযজ্ঞ। পিতৃক যেতিয়া শ্ৰাদ্ধ কৰিব, তৰ্পণ দিব, পিতৃযজ্ঞ। দেৱতাৰ কাৰণে যেতিয়া হোম কৰিব, দেৱযজ্ঞ। আৰু বিভিন্ন ঘৰুচীয়া প্ৰাণীক যেতিয়া আহাৰ দিব, ভূতযজ্ঞ। আৰু সাক্ষাৎ ভগৱান বুলি ভাবি গৃহলৈ অহা সকলো অতিথিক যেতিয়া আপুনি শুশ্ৰূষা কৰিব, মনুষ্যযজ্ঞ, নৃযজ্ঞ। এই পাঁচটা যজ্ঞৰ যোগেদি গৃহী লোকসকলে এই পঞ্চকোণা পাতক নাইকিয়া কৰিব পাৰে। কেৱল সেয়ে নহয়, যি সদায় এই পঞ্চযজ্ঞত ব্ৰতী হ'ব, সেইখন ঘৰত কলি প্ৰৱেশ কৰিব নোৱাৰে। আৰু যদি গৃহী লোকে এই পঞ্চযজ্ঞত ব্ৰতী নহয়, ঘৰখনত ভাই ককাইৰ মাজত কাজিয়া হ'বই, স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'বই, সম্পত্তিক লৈ টনা আজোৰা হ'বই, ঘৰত হাহাকাৰ ধ্বনি উত্থাপিত হ'বই। তাৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে এই পঞ্চযজ্ঞত ব্ৰতী হ'ব লাগিব। গতিকে আমাক সেই প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীটোৰ যোগেদি এই বাস্তৱ জীৱনত এই শিক্ষাবিলাক প্ৰদান কৰিছে। আমি যদি তাৰ প্ৰতি সতৰ্ক হওঁ, আমি সঁচাকৈ এটা শৃংখলিত শান্তিপূৰ্ণ জীৱন লাভ কৰিম। তাতে যদি আমি সতৰ্ক নহৈ নিজৰ দৈহিক মানসিক ক্ৰিয়াৰে যদি আমি কাম কৰিবলৈ যাওঁ, কলিয়ে আমাক চুলিত ধৰি সি আমাক নগুৰ নাকতি কৰিব। গতিকে তাৰ প্ৰতি আমি সাৱধান হ'বই লাগিব। এইটো প্ৰথম স্কন্ধৰ মূল শিক্ষা থকা কাহিনী।